হেৰা পালাহি আহিলো দিয়া হেৰা মই যে কৈছিলো কিবা এটা তুমি কিবা ভাবিলানে কি কৈছিলা তুমি তুমি ইমান কথা পাহৰানে ৰাতিপুৱাই দেখোন কৈ পঠিয়াইছিলো সেই যে বৰুৱানীহঁতৰ ঘৰৰ কাণৰ মাটিখিনি বেচাৰ কথা কৈছে সেইখিনি দেখোন আমি লৈ ল'ব পাৰো আৰে তুমি কৈছা হয় কিন্তু ইমানখিনি পইচা যোগাৰ কৰাটো মোৰ কাৰণে এতিয়া অসম্ভৱ ক'ৰপৰা যোগাৰ কৰিবা মই অফিচত বহুতবাৰ হিচাপ নিকাচ কৰি চালো তথাপিতো জোৰা নমৰিব বুজিছা তুমি বেছিকৈ চিন্তা কৰা নেকি কিয় যোৱা নমৰিব তুমি লোন এটা লৈ লোৱা তুমি যে লোন লোৱাৰ কথা কৈছা মই কিমান দৰমহা পাওঁ তুমি জানো নাজানা আৰু তাতে আকৌ নতুন গাড়ীখন লোৱানো কেইদিন হৈছে তাৰতো EMI জানো দিব নালাগে আৰু বাকী থকা পইচাত যদি মই আকৌ লোন ল'বলৈ যাওঁ ঘৰখন চলিবা কেনেকৈ হা ইছ ৰাম তোমাক মানে বুজাব নোৱাৰি আৰু ন কিয় দেউতাৰক ঘৰলৈ লৈ আহিব নোৱাৰি দেউতাৰক ঘৰলৈ লৈ আহা তেতিয়া দেউতাৰৰ পেঞ্চনৰ টকাখিনি আমি আৰামত চলি থাকিব পাৰিম তুমি এইবোৰ কি কথা কৈছা দেউতাক যদি মই ইয়ালৈ লৈ আহোঁ দাদাহঁত কেনেকৈ চলিব হা তুমিতো জানাই দাদাৰ চাকৰি বাকৰি বুলিবলৈ একোৱেই নাই দেউতাৰ পেঞ্চনটোৱে সি গোটেই ঘৰখন চলি আছে আৰু এতিয়া যদি মই দেউতাক ইয়ালৈ লৈ আহোঁ পেঞ্চনটোৰ কাৰণে সি বাৰু কেনেকৈ চলিব কিয় দাদাৰে ইমান দিন পেঞ্চনৰ টকা খালে আৰু এতিয়া আৰু আমি খাম এতিয়া লৈ আহিবা দেউতাৰকো লৈ আহিবা আৰু পেঞ্চনৰ টকাখিনিও পাম তেতিয়া আৰামত চিন্তা কৰা দাদাৰৰ কথা চিন্তা কৰি থাকিব নালাগে নহয় তুমি নিজৰ চিন্তা কৰা নিজে কি কৰিব পাৰা সেইটো চিন্তা কৰা ইমান দিন ভাড়া ঘৰতে থাকিলো এতিয়া আৰু নিজাকৈ মাটি অকণ নালাগে নিজা বুলি ঘৰ এটা নালাগে সেইটো হয় ইমান দিনে চহৰত থাকিলো টাউনত যদি নিজৰ এটা ঘৰ কৰিব নোৱাৰো আকৌ জানো গাঁৱত উভতি গৈ আমি থাকিব পাৰিম আৰু মই থাকিব পাৰিলো তুমি জানো চলিব পাৰিবা মইতো কেতিয়াও নোৱাৰো সেইকাৰণে তোমাক কৈ আছো তুমি কিবা এটা কৰা তুমি আজিয়ে গুচি যোৱা গৈ পেলাই দেউতাক বুজাই বহাই ঘৰলৈ লৈ আহা কথাটো ভাল হ'ব জানো কিয় নহব হে মানুহে ভালহে পাব বুঢ়া বাপেকক বোলে ঘৰলৈ লগত লৈ গৈছে দেউতাক যদি লৈ আহো সেইটো ডাঙৰ কথা নহয় গাঁৱৰ মানুহে মোক ভালেই পাব যে সৰু পুতেকে দেউতাকক আহি লৈ গৈছে চহৰত ৰাখিবৰ কাৰণে কিন্তু দাদাই কেনেকৈ চলিব সেইটোক লৈহে মোৰ চিন্তা হৈছে জানানে তুমি দাদাক লৈ চিন্তা নকৰিবা দাদাই নিজে চলিব পাৰিব কিয় ঘৰততো দাদা এনেই নাথাকে কিবা কিবিতো কৰে তেনেকৈ চলি থাকিব আমি পাৰিম দিয়া তুমি দেউতাক লৈ আহিবা দেউতাৰক আৰু ইয়াত মই আপডাল কৰি নাথাকো নহয় খালি আমাক পেঞ্চনৰ টকাকেইটাহে লাগে পিছৰটো পিছত হ'ব তুমি লৈ আহিবা তুমি আজিয়ে গুচি যোৱা তুমি ঠিকেই কৈছা দেউতাক যদি মই ইয়ালৈ লৈ আহোঁ দেউতাৰ পেঞ্চনৰ টকাখিনি আমি আৰামছে চলিব পাৰিম তেতিয়া মোৰ দৰমহাৰ পৰা মই গাড়ীৰ EMI দি থাকিব পাৰিম আৰু আমাৰ পাৰ্চনেল লোনটো EMI ধুনীয়াকৈ দি থাকিব পাৰিম সেইকাৰণেতো কৈছো হ'ব দিয়া তুমি ভাল বুদ্ধি এটা দিছা এটা কাম কৰিম কালিলৈ আমি দুইটা যাম দেউতাক আমি গাঁৱৰ পৰা আমাৰ চহৰলৈ লৈ আহিম ঠিক আছে ব'লা এতিয়া খোৱা যোগাৰ কৰাগৈ দাদা ও দাদা দাদা কি তুফাত আহিছ এই পিছফালে জেওৰা ভাঙি আছিল যে ঠিক কৰি আছিলো বচোন আহিছ নিশ্চয় ফোন এটা কৰি আহিব লাগে বোৱাৰ ঘৰত তাই নহয় বৌহত ক'ত গ'ল এই খুৰাকৰ ঘৰত সকাম আছে তালৈকে গ'ল হয় নি দেউতা আছে নে নাই দেউতা আছে ভিতৰত আছে মা দেউতাক মাতি দেচোন দেউতা যোৱা কাকাক মাতি আনা আহা যোৱা আয়ো দেহি হয় দেউতা কথাখিনি যেনেদৰে ঘৰত পাতি আহিছো কিন্তু তেনেদৰে কবা
ককায়েৰৰ মুখ দেখি সলনি হৈ নাযাবা, পাহৰি নাযাবা কিন্তু। থাকাচোন শুনিব। ইহঁতে দেখোন খবৰ এটাও নিদিয়াকে আহিল আজি। তাকে মই কৈছো আহিব লাগে। দাদা বা কোনো কথা নাই, বতৰা নাই, হঠাতে ওলালিহি। দেহা মোৰ ভালে আছে? মই ইয়াত বহা। কিনো ভাল? দেউতা হ'ব 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 হ'ব। হেৰি দেহা মোৰ ভাল নহয়। এদিন ভাল গলে আৰু এদিন বেয়া, এনেকেই গৈ আছে দিনটোৰ। বেগটো নানিলা, গাড়ীতে থাকিলে। যাচোন এই বেগটো লৈ আগে, কিবা এটা আছে। এতিয়া কচোন, খা খবৰ একো নিদিয়াকে ওলালিহি। নিদিয়াকে বোলো কিনো নিজৰ ঘৰখনলৈ খবৰ দি আহিবা। তথাপিতো তেওঁ কলে বোলে ব'লা, বহুত দিন দেউতাৰ খবৰ পোৱা নাই, এপাক গৈ আহোঁগে। আহিলো, দাদাই কৈছে বৌহঁত বোলে ঘৰ নাই 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 নহয়, ইহঁতৰ মানে ঘৰলৈ গৈছে। সিহঁতৰ ঘৰতো নহয় যেনিবা, খুৰাকৰ ঘৰ কৈছে সকাম এটা আছে, ঘৰত বোলে কিবা সকাম আছে, তালৈ গৈছে। নগলেও নহয় দেচোন, সেয়াই আৰু। বাকী কচোন, খা খবৰ ভাল? আৰু ভালে আছো আৰু। ভালে আছা? হওক দিয়া। হেৰি আহি থাকিলে ভালো লাগে, মানে জানাই ন আৰু সময়নো ক'ত পাওঁ, দেওবাৰৰ দিনটোহে ছুটি থাকো। সেইটো কাৰণে আজি বোলো দেওবাৰ পৰিলে ব'লা গৈ আহোঁগে। ভাল কৰিলো, ভাল কৰিলো। বাকী খোৱা বোৱা? খাইছো। খোৱা বোৱা খালো। কোনে বনালে? মই বনালো। ইও চাগে যিখন বনাই খুৱাইছে আৰু তোমাক চাগে। নহয়, ভালেই বনাই, ভালেই বনাই। নকবা ইয়াৰ, ই যে এবাৰ এই মা যে মামাহঁতৰ ঘৰলৈ যাওঁতে যে কিবা এটা বনাইছিলে, নিমখৰ পতাপত যে তুমি খাব নোৱাৰাকে মাংস যে পেলাই দিবলগীয়া আছিলে, মনত আছে? নহয়, সেয়া আকৌ বেলেগেও নিমখ দিলে। নিমখ অকল সি দিয়াই নহয় নহয়, সেইদিনাখন বেলেগেও দিলে নিমখ। হয় নেকি? কাহিনী সেইটো তেতিয়াহ'লে। সেইটো ভালে হৈছে। আজি ময়ে বনাম। বা হ'ব দিয়া, যি নহওক এতিয়া তুমিয়ে বনাবা। আৰু আছে ন, এওঁ সহায় কৰি দিব তোমাক। হ'ব যাচোন, চাহ একাপকে বহাই দিবি। হ'ব হ'ব, চাহ পিছতো খাম। ৰবাচোন, হেৰি আমি বিশেষ কথা এটাৰ কাৰণেহে ঘৰলৈ আহিম। কথা পিছত হ'ব, আগত চাহ খাই লওঁ। আৰে ৰচোন, আগত কথা পাতিম, পিছত খাম। হেৰি তেওঁ সদায় কৈ থাকে, কাৰণ মই অফিচলৈ যোৱাৰ পিছতো ঘৰখন একেবাৰে অকলশৰীয়া নহয়, সি আৰু মাকহে থাকে। গতিকে তাই কৈছে দেউতাক বোলে আমাৰ তালৈকে লৈ যাম বুলি, মানে আমাৰ ঘৰলৈ তোমাক লৈ যোৱাৰ কথা ভাবিছো। মোক দেউতা সদায় আৰু দাদাইনো তোমাক কিমান শুশ্ৰূষা কৰি থাকিব, অলপ আমিও শুশ্ৰূষা কৰো তোমাক। নে তই কি কৰ? মই গাঁৱৰ ঘৰখন এৰি যাব পাৰিম জানো? সেইটো সম্ভৱেই নহয়। মই তাত থাকিব নোৱাৰিম নহয়। কিয় নোৱাৰিবা? কত বুঢ়া মানুহ আজিকালি টাউনতে থাকে। একো নহয়, মই ব্যৱস্থা কৰি দিম, খালি তুমি দুদিনমান ধৈৰ্য ধৰিব লাগিব। তোমাৰ সকলো ব্যৱস্থা মই তাত কৰি দিম, তুমি চিন্তাই কৰিব নালাগে, বুজিছা? নালাগে নালাগে, তহঁতে ভালে কুশলে থাক, বুজিছনে নাই? মই ইয়াতে আছো, ইয়াতে থাকিম আৰু ইয়াতে মৰিম দে, বুজিছ? সেইখন আকৌ মই সেই টাউনলৈ গৈ তাত থাকিবগে নোৱাৰিম। নালাগে তালৈ যাবলৈ, ইয়াতে মই শান্তিয়ে মই বেমাৰী হম তালৈ গলে। একো বেমাৰী নোহোৱা, আৰামছে তুমি তাত থাকিব পাৰিবা, কোনো চিন্তা কৰিব নালাগে। এওঁতো নাথাকেই, মই আৰু ল'ৰাহে তাতে থাকি ভাল পাব দিয়ক। হয় বোৱাৰী, কথাটো নোহোৱা নহয়, কিন্তু মোৰ জানো ইয়াতে সেয়া জন্মই মৰিয়া, ইয়াতে ডাঙৰ দীঘল হলো। এতিয়া চাকৰি বাকৰি কৰা মানুহখিনি টাউনত গৈ পেলাই যিখিনি মানুহে চাকৰি বাকৰি কৰিছে, সিহঁতৰ মন বিলাক বহিছে, কিন্তু মোৰতো এতিয়া হঠাৎ তাত মনটো নবহিব নহয়। একো নহয় দিয়া, হ'ব, তুমি এবাৰ মোৰ লগত যাবই লাগিব। পাহৰিলো নহয়, বুজিছ, বৰ পাহৰা হলো। সেই খাই উঠি ঔষধ খাবলগীয়া আছিলে, খাবলৈকে পাহৰিলো। অকমান বৰ তহঁত, মই ঔষধকণ খাই আহো দেই। যোৱা যোৱা, তুমি ঔষধ খাই লোৱা। বাৰু বাৰু। দাদা, আচলতে মই অহাৰ উদ্দেশ্যটো তোক ভালকে কোৱাই হোৱা নাই। কচোন। তইতো জানই অলপ দিনৰ আগত মই এখন গাড়ী কিনিছো, আৰু এতিয়া আমি য'ত ভাড়া থাকো আমাৰ ওচৰতে একঠা মাটি পাইছো 10 লাখ টকাত। 10 লাখ টকা? অলৰেডি মই সেই মাটিখিনি পইচাও যোগাৰ কৰিব পৰাকে ব্যৱস্থা কৰিছো, যোগাৰ হৈ যাব, তাৰ কাৰণে মোৰ চিন্তা নাই বাৰু। কিন্তু এতিয়া
এটা মই সমস্যাত পৰিছো বুজিছা দাদা কি সমস্যা মানে মাটিখিনি পইচা যোগাৰ কৰিবলৈ যাওঁতে মোৰ কাটি কুটি দৰমহাটো একদম নাথাকিবই হাতত সেইখিনি পইচাই আমাৰ পৰিয়ালটো ভাড়া ঘৰত থাকি চলাটো বৰ টান হৈ পৰিব বুজিছ গতিকে তই এটা কাম কৰ কি কৰিব দেউতাক আমাৰ তালৈ যোৱাত তই দেউতাক ক কাৰণ দেউতা যদি মোৰ তাত থাকেগৈ অন্ততঃ দেউতাৰ পইচাখিনি মই চলিব পাৰিম আৰু শুন তই এইটো ভাবি ল'ব নালাগে দেউতা যে গোটেই জীৱন মোৰ লগতে থাকিব অন্ততঃ 6-7 বছৰ যেতিয়ালৈকে মোৰ EMI খিনি শেষ নহয় তেতিয়ালৈকে অন্ততঃ দেউতা মোৰ লগত থাকক তাৰপিছত আকৌ দেউতা তোৰ ওচৰলৈকে গুচি আহিব ন নে কি কোৱা ঐ তই গ'লে দেউতা যাব আপুনি একেখাৰ কৈ দিয়ক দাদা মইনো দেউতাক কি কম তই যদি মোৰ একমাত্ৰ ককায়েকটো হৈ ভাইৰৰ ভালৰ চিন্তা নকৰ তেতিয়াহ'লে কোনে কৰিব কচোন আজি চাচোন মাটিখিনি ল'ব সময়ত তোক মই কৈছো নি টকা 2 লাখ বা 3 লাখ মোক সহায় কৰ বুলি সেইখিনি মই নিজে যোগাৰ কৰিছো অন্ততঃ তই দেউতাক মোৰ লগত যাবলৈ তই মান্তি কৰাগে না দেউতা যদি যায় মোৰ কোনো আপত্তি নাই কি জানো দেউতাহঁত সৰুৰে পৰা গাঁৱত ডাঙৰ হোৱা নহয় জানো চহৰত থাকিবলৈ অকণমান বেয়া পায় নে কি কোৱা তই ক'লে দেউতা নিশ্চয় যাব আৰু তই চিন্তা নকৰিবি বুজিছ 7-8 বছৰ থকাৰ পিছত দেউতা আকৌ তোৰ তালৈকে ঘূৰি আহিব আমি পঠাই দিম ঐ এটা কাম কৰ দেউতাৰ যিখিনি পেঞ্চন লোৱাৰ কাগজ পত্ৰ আছে দেউতাই পেমেণ্টটো কিহত লয় ATM-ত লয় নে চেকত লয় ATM-ত লয় ATM-ত লয় তেতিয়াহ'লে তই এটা কাম কৰ ATM-খন আৰু দেউতাৰ আগৰ কিবা পুৰণা চেকপাত তোৰ লগত আছে জানো আছে সেইখিনিও আৰু পেঞ্চনৰ যিবিলাক কাগজ পত্ৰ এটা ধুনীয়াকে বেগত ভৰাই তই মোৰ গাড়ীত উঠাই দে যা চিন্তা কৰিব নালাগে 7-8 বছৰে থাকিব তাৰপিছত আকৌ দেউতা তোৰ ওচৰলৈকে গুচি আহিব অন্ততঃ মোৰ EMI কেইটা শেষ হোৱালৈকে তই মোক একদম সহায় কৰ যাওক দাদা দেউতা আহা তই কাপোৰখিনি ভৰাগে এতিয়া তুমি আৰু বহি থাকিব নালাগে সোনকালে ভাল চুৰিয়া এখন পাঞ্জাবী এটা পিন্ধি আমাৰ লগত যাবলৈ ৰেডি হোৱা তাকে মই গোটেইখিনি কথা শুনিলো ময়ো সেই টেবলেটটো খাই আহিছো তহঁতেও সেই কথাখিনি পাতি আছিলি গতিকে মই গোটেইখিনি শুনা পাইছো মই ভাল চিন্তা কৰিছো কাৰণ মাক দেউতাকে ল'ৰা ছোৱালীক তুলি খুটি খোৱা কৰি দিয়াৰ পিছত সেই মাক দেউতাকৰ কি প্ৰয়োজন আছে নহয় জানো মোৰ যি নহওক তথাপিতো এটা কথাই মনত ৰাখিবি হাজাৰ বেয়া হওক ভাল হওক সেইটো কথা নহয় কিন্তু সন্তানটো যদি সুখত থাকে তাতকে আনন্দ মাক দেউতাকৰ আৰু বেলেগ একো নাই ভাইটি তই দেউতাক ইয়াৰ পৰা নিব নালাগে তই যেতিয়া বিপদত পৰিছ বেংকৰ কাগজ পত্ৰবোৰ যি আছে চব লৈ যা যেতিয়া তোৰ প্ৰয়োজন হয় পইচা উঠাই দিবি ডাঙৰ বাপুৱে কথাখিনি ঠিকেই কৈছে তই এই কাগজ পাতিখিনি লৈ যা তোক যেতিয়াই টকাৰ প্ৰয়োজন হয় তেতিয়াই তই উঠাই লবি বুজিলি আজি মই পেঞ্চনটো পাইছিলো বুলিহে চাকৰি এটা 4th গ্ৰেড চাকৰিয়ে হওক কৰিছিলো বুলি আজি মই পেঞ্চনটো পাইছিলো আৰু সেই পেঞ্চনটো হোৱাৰ কাৰণেহে তই আজি আহিছ মোক নিবলৈ আজি যদি মই পেঞ্চন নাপালোহেঁতেন তেতিয়াহ'লেতো তই মোক কেতিয়াও নিনিলেহেঁতেন ঠিক মোৰ দৰে বহুত মাক দেউতাক আছে তেওঁলোকে চাকৰি কৰা নাই তেওঁলোকেতো পেঞ্চন পোৱা নাই আৰু সেইসকলে কি কৰিছে শুন যা তোৰ প্ৰয়োজন হৈছে টকা পইচা তই কাগজ পাতিখিনি লৈ যা কিন্তু মোক এইখন ঘৰৰ পৰা তহঁতে লৰাব নোৱাৰিবি মই ইয়াতে মৰিম ডাঙৰ বাপু হ'ব দে চিন্তা কৰিব নালাগে ভগৱানে আমাক তেনেকৈ চলাই নিব সিহঁত অলপ সুখত থাকক হ'ব যা কাগজ পাতিখিনি লৈ যা আহ এইখিনি কাগজ পাতি ইয়াতে ATM আছে পাছবুকো আছে সকলোখিনি ইয়াতে আছে কিন্তু এটা কথা মনত ৰাখিবি মই ডাঙৰ বাপুৰ লগতেই থাকিম কাৰণ বহুতে সন্তান জন্ম দিয়ে কিছুমান সন্তান ডাঙৰ বাপুৰ নিচিনা
আৰু কিছুমান তোৰ নিচিনা তই মাত্ৰ এই টকাখিনিৰ কাৰণে দেউতাক বিচাৰি আহিছ কিন্তু সি আজিলৈকে টকাখিনিৰ কাৰণে বাপেকক বিচাৰি থকা নাই সেয়ে মই তাৰ লগতে থাকিম বুজিছ তহঁতেও যা মই অকণো আক্ষেপ কৰা নাই ভালে কুশলে থাক কিন্তু কেতিয়াবা ভাবিবি তইও তোৰ সেয়া নাতি এটা জন্ম লৈছে হ'ব দে বল ভিতৰলৈকে যাওঁনে কাৰণ বহুতো মাক দেউতাক আছে নহয় পেঞ্চন নোপোৱা সিহঁতে জানো খোৱা নাই এতিয়া মোক ডাঙৰ বাপুৱে জানো এতিয়া পেঞ্চনখিনি দি দিবৰ কাৰণে কোৱা নাছিল জানো গতিকে ডাঙৰ বাপুৱে এই পেঞ্চন নোহোৱাকে এই বাপেকক পুহিব পাৰিব অন্তত সি অলপো ভয় নকৰে দেউতাকক শুশ্ৰূষা কৰাৰ ক্ষমতা এই ডাঙৰ বাপুৰ আছে তই বেয়া নাপাবি মই বিপদত পৰিহে তোৰ পৰা এইখিনি সহায় বিচাৰিছো গম পাইছো মাজে মাজে মোলৈ ফোন কৰিবি তোৰ যদি বেছি বিপদ পৰে মই তোক সহায় কৰিম খুৰা ব'লা আমি গৈ থাকো আমি যাওঁ দাদা আহো দে হ'ব দেউতা আমি আহিছো যা